নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয়ৰ বাবে নতুনকৈ চৰকাৰে ফৰ্ম মুকলি কৰিলে। যিসকলে অৰুণোদয়ৰ টকা পোৱা নাই তেওঁলোকে নতুনকৈ আবেদন কৰিলে লাভ কৰিব টকা। লগতে ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। লগতে চৰকাৰে দুখীয়া দৰিদ্ৰ পৰিয়ালক দিব 2 লাখকৈ টকা আৰু 2 লাখ নতুনকৈ চাকৰি বিজ্ঞাপন মুকলি কৰিব চৰকাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় নতুনকৈ ফৰ্ম বিতৰণ কৰিব। লগতে 2 লাখকৈ টকা দিব, 2 লাখ চাকৰি। আপডেটটো চাই লওক। 2 লাখ যুৱক যুৱতীসকলক নতুনকৈ দিয়া হ'ব চাকৰি। চাকৰিৰ পৰা অৰুণোদয় ধন বৃদ্ধিলৈকে মুখ্যমন্ত্ৰীয়ে 12টাকৈ ডাঙৰ ঘোষণা কৰিলে। লগতে অৰুণোদয় আঁচনি ধন বৃদ্ধি কৰিব। পূৰ্বে 1250 টকা পাই আহিছিলে, এই টকাও বৃদ্ধি কৰিব। লগতে 2 লাখ যুৱক যুৱতীসকলক নতুনকৈ দিয়া হ'ব চৰকাৰী চাকৰি। আৰু নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও আছে ভাল খবৰ, কিয়নো চৰকাৰে নতুন এটা আঁচনি আনিছে। 10 লাখ নিবনুৱাসকলক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা বুলি ঘোষণা কৰিছে। আৰু CM ত্ৰিপুলৰ অধীনত প্ৰদান কৰা হ'ব এই 2 লাখকৈ টকাৰ ধন। পুনৰ বৃদ্ধি হ'ব অৰুণোদয় ধন, অৰ্থাৎ 1250 টকাৰ পৰিৱৰ্তে বৃদ্ধি কৰিব চৰকাৰে ধন। লগতে অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয়ৰ বাবে ফৰ্ম। শীঘ্ৰে কিমান টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় ধন তাকো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবেও আছে ভাল খবৰ, কিয়নো ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, এতিয়াৰে পৰা চাউলৰ লগতে দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকে চাহপাত। বিজেপি চৰকাৰ আহিলে এই সুবিধাসমূহ লাভ কৰিব ৰাজ্যবাসীয়ে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাকৰিৰ পৰা অৰুণোদয় ধন বৃদ্ধিলৈকে মুখ্যমন্ত্ৰী 12টাকৈ ডাঙৰ ঘোষণা কৰিলে। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে অৰুণোদয় লাখ লাখ হিতাধিকাৰীসকলৰ বাবে। বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকে চাহপাত। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকে এতিয়ালৈকে অৰুণোদয় ধন পোৱা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নতুনকৈ ইলেকশ্যনৰ পাছতে, অৰ্থাৎ নিৰ্বাচনৰ পিছতে বিজেপি চৰকাৰ পুনৰ আহিলে অৰুণোদয় নোপোৱা লাখ লাখ মহিলাক পুনৰ অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাব বা ফৰ্ম বিতৰণ কৰিব বুলি ঘোষণা কৰিছে। লগতে চৰকাৰে 10 লাখ নিবনুৱা যুৱক যুৱতীসকলক দিব 2 লাখকৈ টকা। CM ত্ৰিপুলে, অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিৰ জৰিয়তে 10 লাখ নিবনুৱা যুৱক যুৱতীসকলক দিব 2 লাখকৈ টকা। লগতে নতুনকৈ চৰকাৰে 2 লাখ চৰকাৰী চাকৰিৰ বাবে বিজ্ঞাপন মুকলি কৰিব। তাৰ বাবে বিজেপি চৰকাৰ পুনৰ আহিলে এই সুবিধাখিনি প্ৰদান কৰিব। লগতে আৰু কৈছে এতিয়াৰে পৰা চাউলৰ লগতে মিঠাতেল, দাইল, চেনি, নিমখ লগতে পাব আধা কেজিকে চাহপাত। আৰু এই সামগ্ৰীখিনি বিনামূলীয়াকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে যদিহে বিজেপি চৰকাৰ পুনৰ আহে। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো ৰাজ্যৰ সকলো পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।